হেল্ল' প্ৰিয় বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল অৰুণোদয় অসম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিম মিছন বসুন্ধৰা 3.0 বিষয়ে, যিটো আজিৰ পৰা আপোনালোকৰ অনলাইন ষ্টাৰ্ট হৈছে। তো আজিৰ ভিডিঅ'টোত মই আপোনালোকক কৈ যাম যে মিছন বসুন্ধৰা আপোনালোকে কেনেধৰণে এপ্লাই কৰিব। মিছন বসুন্ধৰা এপ্লাই কৰিবলৈ নিৰ্দিষ্ট কেইটামান ডকুমেণ্ট আছে, সেই ডকুমেণ্টকেইটা আপোনালোকৰ থাকিলেহে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো প্ৰিয় বন্ধুসকল, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। যদিহে আপোনালোকে ভিডিঅ'টো স্কিপ কৰি চাই, তেতিয়াহ'লে আপোনালোকে যদি যিকোনো অৰুণোদয় কেন্দ্ৰত এপ্লাই কৰিবলৈ যায়, আপোনালোকে যদি প্ৰয়োজনীয় তথ্যখিনি নিব নোৱাৰে, তেনেহ'লে আপোনালোকে অনলাইনটো কৰিব নোৱাৰিব। তো প্ৰিয় বন্ধুসকল, আপোনালোকে যদি মিছন বসুন্ধৰা 3 এপ্লাই কৰিব বিচাৰে, ইয়াত কোনসকল লোকে প্ৰিফাৰেঞ্চ পাব, কি কাম আগতীয়াকৈ হ'ব, আৰু কি ডকুমেণ্ট লাগিব, আৰু আপোনালোকে মোবাইল আপডেশ্যনটো কেনেকৈ কৰিব, আৰু ইয়াৰ ৰেজিষ্ট্ৰেশ্যনৰ ডেটটো আজিৰ পৰা মুকলি কৰিছে। তো প্ৰিয় বন্ধুসকল, আগতে যিসকলে ৰেজিষ্টাৰ কৰিছিলে তেওঁলোকেতো ডাইৰেক্ট অনলাইন কৰিব পাৰিব, আৰু যিসকলে ৰেজিষ্ট্ৰেশ্যন নাই কৰা, ইয়াৰ কোনো লাষ্ট ডেট দিয়া নাই, কিন্তু কেতিয়া বন্ধ কৰি দিয়ে বা আপোনালোকৰ কেতিয়া বন্ধ হৈ যায় সেইটো কোনেও নাজানে। গতিকে আজিয়ে যেতিয়া ষ্টাৰ্ট হৈছে, আপোনালোকে খুব সোনকালে আজিয়ে নিজৰ মোবাইলৰ পৰা ৰেজিষ্টাৰটো কৰি লওক। আৰু মই ডেছক্ৰিপশ্যনত ইয়াৰ লিংকটো দি দিম, যিটো মিছন বসুন্ধৰা 3.0 অফিচিয়েল ৱেবছাইট, সেই অফিচিয়েল ৱেবছাইটটো আপোনালোকক দি দিম। তাতে গৈ আপোনালোকে মিছন বসুন্ধৰাৰ যিটো ৰেজিষ্ট্ৰেশ্যন হয়, সেই ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে কৰি ল'ব। আৰু আপোনালোকে এই ভিডিঅ'টোৰ যোগে, মোৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকে মিছন বসুন্ধৰাৰ বাবে কি কেইটা ডকুমেণ্ট লাগিব, এই সকলোখিনি কথা আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই পেলাই জানি লওক। তেতিয়া আপোনালোকৰ সুবিধা হ'ব, আৰু মোবাইলৰ পৰা আপোনালোকে যদি ৰেজিষ্টাৰটো কৰি থয়, পিছত আপোনালোকৰ অনলাইনটো কৰিবলৈ বিশেষ সুবিধা হ'ব। তো প্ৰিয় বন্ধুসকল, পলম নকৰি আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ কাইণ্ডলি ৰিকুৱেষ্ট যে মোৰ চেনেলত যিসকল নতুন আহিছে, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব, যাতে মই দিয়া ভিডিঅ'খিনি সকলোতকৈ আগত পায়, আৰু ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায়। তো প্ৰিয় বন্ধুসকল, আহক আজি আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰিয় বন্ধুসকল, আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখা পাইছে মিছন বসুন্ধৰা 3.0 এপ্লাই অনলাইন লগ ইন এণ্ড চেক ষ্টেটাছ। তো প্ৰিয় বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিম মিছন বসুন্ধৰা 3.0 বিষয়ে, যিটো আজিৰ পৰা আৰম্ভ হৈছে। আপোনালোকে কেনেধৰণে এপ্লাই কৰিব, কি ডকুমেণ্ট লাগিব, আৰু আপোনালোকৰ মাটিৰ পট্টা পাব নে নাপায়, বা কেনেধৰণৰ মাটিৰ অনলাইন কৰিব, আৰু কোনসকল ধৰক কোনবিলাক মাটিৰ, যিবিলাক মাটি পতা নাই বা ৰাজহুৱা স্থানৰ মাটিয়ে হওক বা আপোনালোকৰ নিজাববীয়া মাটিয়ে হওক, কোনখিনিয়ে প্ৰিফাৰেঞ্চ পাব, সেই সকলোখিনি কথা আজিৰ ভিডিঅ'টোত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাই যাম। তো আপোনালোকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব। তো স্কিপ কৰি চালে আপোনালোকে ভিডিঅ'টোৰ কথাখিনি বুজি নাপাব, আৰু পিছত অনলাইন কৰাত আপোনালোকৰ অসুবিধা হ'ব। আৰু কথাখিনি যদি জানি নলয়, তেতিয়াহ'লে আপোনালোকে যিকোনো অৰুণোদয় কেন্দ্ৰত অনলাইন কৰিবলৈ যাওঁতে আপোনালোকৰ নিবলগীয়া যিখিনি নথিপত্ৰ, সেইখিনি যদি থাকি যায়, তেতিয়াহ'লে আপোনালোকে অনলাইনটো কৰিব নোৱাৰিব। তো প্ৰিয় বন্ধুসকল, এই সকলোখিনি কথা আজি মই আপোনালোকৰ লগত আলোচনা কৰিম। যদিহে কোনো ব্যক্তিয়ে মিছন বসুন্ধৰা 2.0 এপ্লাই কৰিছিলে, তেওঁলোকৰ বাবে 3.0টো বিশেষ গুৰুত্বপূৰ্ণ। তাৰমানে তেওঁলোকে মিছন বসুন্ধৰাত যদি এপ্লাই কৰাৰ ৰিচিপ্টটো আছে, তেতিয়াহ'লে 3.0ত আজিৰ পৰা যিটো অনলাইন হৈছে, সেই অনলাইনটো তেওঁলোকে প্ৰিফাৰেঞ্চটো বেছি পাব। আৰু বিশেষকৈ মিছন বসুন্ধৰা 3.0 যিটো হয়, ইয়াত চাওক যিমানখিনি এই অনলাইনটো বসুন্ধৰাত প্ৰিফাৰেঞ্চ পাব, আচলতে ৰাজহুৱা ক্ষেত্ৰৰ মাটিখিনি, যে নামঘৰৰ মাটি বা স্কুল এৰিয়াৰ মাটি বা যিমান ৰাজহুৱা স্থানৰ মাটি আছে, এই সকলোখিনি মাটিয়ে বেছি প্ৰিফাৰেঞ্চ পাব, আৰু সেইখিনি অনলাইন হ'ব। তাৰ লগতে যদিহে আপোনালোকৰ নিজা মাটি, ধৰক এনেকৈ নাম উঠোৱা বা আপোনালোকৰ ৰাজমালি পটা ভাগ কৰা বা আপোনালোকৰ একচনীয়া মাটি ম্যাদী কৰা, তেনেকুৱা ধৰণৰ যদি কাম আছে, তো যিসকলে মিছন বসুন্ধৰা 2.0 এপ্লাই কৰি থৈছিলে, তেওঁলোকে বেছি প্ৰিফাৰেঞ্চ পাব। নকৰাসকলে নোৱাৰিব নহয়, নকৰাসকলেও পাৰিব, কিন্তু যিখিনিয়ে 2ত এপ্লাই কৰি থৈছিলে তেওঁলোকে বেছি প্ৰিফাৰেঞ্চ পাব। এই কিছুমান সৰু ধৰণৰ কথাৰ বাবে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, তেতিয়া কথাখিনি আপোনালোকে ভালদৰে বুজি পাব। তো প্ৰিয় বন্ধুসকল, ইয়াতে আপোনালোকে দেখিছে স্ক্ৰীনত, মই লিংকটো বাৰু আপোনালোকক ডেছক্ৰিপশ্যনতে দি দিম। তাতে গৈ আপোনালোকে এই পেজটোৰ বিষয়েখিনি পঢ়ি ল'ব লাগিব। তো পঢ়ি লৈ পেলাই আপোনালোকে জানি ল'ব পাৰিব। তো প্ৰিয় বন্ধুসকল, ইয়াতে দিছে চাওক এবাউট মিছন বসুন্ধৰা 3.0 বিষয়ে আপোনালোকে কেনেধৰণে জানিব বা 3.0টো কি হয়, এই সকলোখিনি কথা ইয়াতে দিয়া আছে। তো চাওক কি হাইলাইটছ অফ মিছন বসুন্ধৰা। তো ইয়াৰ কেইটামান হাইলাইট দিয়া হৈছে। তো প্ৰথম মই আপোনালোকক কৈ দিছোঁ, নেম অফ দ্য আৰ্টিকল মিছন বসুন্ধৰা ষ্টেট অকল অসমৰ বাবে প্ৰযোজ্য, লঞ্চ বাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, চিফ মিনিষ্টাৰ অফ আছাম, বেনিফিচাৰী স্কিম ফৰ ফাৰ্মাৰ্ছ। তো ইয়াতে চাওক যিসকল খেতিয়ক আছে, মই আপোনালোকক কৈছোঁ যে যিসকল খেতিয়ক আছে, আমাৰ অসমত যিমান খেতিয়ক আছে, তাৰে মেক্সিমাম খেতিয়কৰ ম্যাদী পট্টা নাই। তেওঁলোকে কি হৈছে, ইয়াত এখন এক্ট ওলাইছিলে যে 1970 চনৰ আগৰ পৰা যিসকল মানুহে
যিসকল ব্যক্তিয়ে যিখিনি মাটিত চিলিং মাটিত তেওঁলোকে খেতি কৰি আহিছে, তেওঁলোকে যদি দখলী স্বত্বত আছে সেই মাটিখিনি তেওঁলোকৰ পটা পাব। তো প্ৰিয় বন্ধুসকল, ইয়াতে চাওক যিখিনি মাটিয়ে এতিয়াও চিলিং মাটি বা একচনীয়া মাটিত খেতি কৰি আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। প্ৰথম কথা বেনিফিচিয়াৰীখিনি। তাৰপিছত 2 নম্বৰ দুটা বেনিফিচিয়াৰী দিছে, তো ফাৰ্মাৰ্ছ এণ্ড লেণ্ড অ'নাৰ্ছ। তো চাওক ফাৰ্মাৰখিনিয়ে পাৰিব আৰু লেণ্ড অ'নাৰ, আপোনাৰ ধৰক ক'ৰবাত মাটি আছে কিন্তু আপোনাৰ মাটিখিনিত পটাখন ম্যাদী হ'লেও তাত বিভিন্ন ধৰণৰ মানুহৰ নাম সোমাইছে বা মাটি তত সোমাই আছে, তো সেইখিনি আপোনালোকে ঠিক কৰি আপোনাৰ ম্যাদী মাটিখিনি আপোনাৰ নিজৰ নামত আপোনাৰ চিটা বহীত তুলিব পাৰিব। তো এইখিনিয়ে হৈছে ইয়াৰে এই দুটাই হৈছে মেইন দুটা আপোনালোকৰ টপিক হয়। আৰু ইয়াৰ এপ্লিকেশ্যন যিটো হ'ব, এপ্লিকেশ্যন মোডটো অকল অনলাইন হ'ব। আৰু মিছন বসুন্ধৰা কিমান দিনৰ বাবে খুলি দিছে সেইটো কোনেও নাজানে, গতিকে আপোনালোকে খুব সোনকালে আজিৰ পৰাই এই অনলাইনটো কৰা আৰম্ভ কৰি দিয়ক। আৰু যিহেতু কিছুদিনৰ পিছতে পূজা আৰম্ভ হ'ব, গতিকে কিছুদিন বন্ধও থাকিব, গতিকে আপোনালোকে আজিৰ পৰাই অনলাইন হ'ব আৰু আজিৰ পৰাই আপোনালোকে এইকেইটা নথিপত্ৰ লৈ আপোনালোকে কৰিব পাৰিব। এতিয়া মই আপোনালোকক ক'ম যে কি কি আপোনালোকে নথিপত্ৰ বা ডকুমেণ্টছ লৈ পেলাই অনলাইনটো কৰিব। তাৰ আগতে মই আপোনালোকক দেখাইছোঁ ছাৰ্ভিচ এভেইলেবল আণ্ডাৰ মিছন বসুন্ধৰা। কি কি ধৰণৰ ছাৰ্ভিচ মিছন বসুন্ধৰাই দিব। মিছন বসুন্ধৰা প্ৰথম আহিলে মিছন বসুন্ধৰা, তাৰপিছত মিছন বসুন্ধৰা 2.0, এতিয়া আহিছে 3.0। তো ইয়াত আপোনালোকে কি কি ছাৰ্ভিচ পাব, কি কি সুবিধা পাব, কি কি ফেচিলিটিছ পাব, তো মই লিংকটো আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম। ইয়াৰ পৰা আপোনালোকে এই পেজটোলৈ আহি পেলাই ইয়াতে চাই ল'ব পাৰিব। তো তাৰপিছত আৰু আটাইতকৈ এটা আপোনালোকক ডাঙৰ কথা, মিছন বসুন্ধৰা থিত আপোনালোকক মই এইকাৰণে এপ্লাই কৰিবলৈ কৈছোঁ যে মিছন বসুন্ধৰা থিত যদি আপোনালোকে একেবাৰে শেষত এটা অপশ্যন দেখিছেনে, লিগেচি ডাটা আপডেশ্যন, আৰু তাৰপিছত দিছে মোবাইল নাম্বাৰ আপডেশ্যন। তো ইয়াত যদি আপোনালোকে নিজৰ মোবাইল নাম্বাৰটো, যিটো আপোনালোকে চলাই আছে, সেই মোবাইলটো যদি আপোনালোকে আপডেট কৰি লয়, তেতিয়াহ'লে আপোনালোকে এতিয়া যিসকল মানুহে বহুত মানুহে এতিয়া খাজনা দিব পৰা নাই, যিটো জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত লৈছিলে, মাৰ্চ মাহৰ পৰা খাজনা লোৱা নাই, তাৰ বাবে আমাৰ অসমৰ বহুতখিনি মানুহৰ কিছুমান প্ৰব্লেম হৈ আছে। তো প্ৰিয় বন্ধুসকল, এই যদি আপোনালোকে মোবাইল আপডেশ্যনটো কৰি লয়, তাৰপিছত যদি আপোনালোকে ডিজিটেল পটাখন এপ্লাই কৰে, তেতিয়া আপোনালোকে নিজৰ মোবাইলৰ পৰা সেৱা সেতু এপটোৰ জৰিয়তে নিজৰ মোবাইলৰ পৰা মাটিৰ খাজনা প্ৰতি বছৰে আপোনালোকে যেতিয়াই মন যায় তেতিয়াই দিব পাৰিব। তো প্ৰিয় বন্ধুসকল, সেইবাবে আপোনালোকে মোবাইল নাম্বাৰ আপডেশ্যন আজিৰ পৰাই আৰম্ভ কৰক। তাৰপিছত আহিলে ইলিজিবিলিটি, তো কোনে কোনে পাৰিব। তো চাওক, দ্য এপ্লিকেণ্ট শুড বি এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। তো যিজন ব্যক্তিয়ে এপ্লাই কৰিব সেই ব্যক্তিজন অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। তাৰপিছত আহিলে দ্য এপ্লিকেণ্ট শুড বি ৰেজিষ্টাৰ ফৰ মিছন বসুন্ধৰা। তো যিজনে এপ্লাই কৰিব তেওঁ মিছন বসুন্ধৰাত ৰেজিষ্টাৰ কৰা হ'ব লাগিব, বা নকৰিলেও তেওঁলোকে ৰেজিষ্টাৰ কৰিবলৈ অপশ্যন দিব, তেওঁলোকে কৰি ল'ব লাগিব। তাৰপিছত আহিলে দ্য এপ্লিকেণ্ট শুড বি হেভ দ্য অল ডকুমেণ্ট নেচেচাৰী এণ্ড এনি কাইণ্ড অফ ছাৰ্ভিচ। তো চাওক, ইয়াত এপ্লিকেণ্ট গৰাকীয়ে তেওঁ সম্পূৰ্ণ নথিপত্ৰ গোটেইখিনি থাকিব লাগিব, এই ছাৰ্ভিচটোৰ বিষয়ে তেওঁ জানিবও লাগিব, আৰু এই ছাৰ্ভিচটোত কি কি ডকুমেণ্ট লাগে সকলোখিনি ডকুমেণ্ট তেওঁ থাকিব লাগিব, তেতিয়াহে তেওঁ এপ্লাই কৰিব পাৰিব। তাৰপিছত আহিলে বেনিফিট অফ ছাৰ্ভিচ এভেইলেবল আণ্ডাৰ। বসুন্ধৰা আঁচনিখনত যে এপ্লাই কৰিলে আপোনালোকে কি কি বেনিফিট পাব, সেই কথাটো আপোনালোকে ইয়াতে চাই ল'ব। আৰু মই আপোনালোকক নটিচখন মই দি দিম, নটিচখনৰ মতে আপোনালোকে জানি ল'ব পাৰিব। তাৰপিছত চাব, এতিয়া আপোনালোকৰ আটাইতকৈ প্ৰয়োজনীয় কথাটো হৈছে ডকুমেণ্টছ ৰিকুৱাৰ্ড ডকুমেণ্টছ। আপোনালোকে মিছন বসুন্ধৰা এপ্লাই কৰিবলৈ হ'লে কি কি ডকুমেণ্ট আনিব লাগিব। প্ৰথম কথা, আধাৰ কাৰ্ড মেণ্ডেটৰী। তো আপোনালোকৰ যদি আধাৰ কাৰ্ড আছে তেওঁলোকে আধাৰ কাৰ্ডটো লাগিব, আৰু যিসকলৰ আধাৰ কাৰ্ড নাই তেওঁলোকে আধাৰ কাৰ্ডটো খুব সোনকালে বনাই লওক। আধাৰ কাৰ্ডটো বনাই ল'ব লাগিব। আৰু আটাইতকৈ এটা ডাঙৰ কথা যে আপোনালোকৰ আধাৰ কাৰ্ডত, মই বহুতক পাইছোঁ, বহুত মানুহে মোক সোধেও যে কিছুমান মানুহৰ আধাৰ কাৰ্ডত আধাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো আগতে এটা দিয়া থাকে আৰু এতিয়া মোক কয় মোবাইল নাম্বাৰটো নাই। তো প্ৰিয় বন্ধুসকল, আপোনালোকে যদি আধাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো কাৰেকশ্যন কৰি দিলে মিছন বসুন্ধৰা আপোনালোকে অনলাইন কৰিলে নহ'ব। প্ৰথম কথা, আপোনালোকৰ আধাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো থাকিব লাগিব। তাৰপিছত আজিকালি যিমানেই অ'টিপি নহওক বা যি নহওক, আপোনালোকৰ আধাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰটোতে দিয়া হয়। তাৰপিছত আপোনালোকৰ আধাৰ কাৰ্ডত যদি আপোনাৰ ৰিয়েল ডকুমেণ্টৰ মতে যদি আধাৰ কাৰ্ডত যদি কিবা নাম ভুল আছে, ডেট অফ বাৰ্থ ভুল আছে, সেইখিনি আপোনালোকে শুদ্ধ কৰি লওক খুব সোনকালে। তাৰপিছত আহিলে আপোনালোকৰ ডকুমেণ্ট লাগিব পান কাৰ্ড। তো আধাৰ কাৰ্ডে পান কাৰ্ডে আপোনালোকৰ নাম আৰু ডেট অফ বাৰ্থ সকলোখিনি মিলি থাকিব লাগিব। তাৰপিছত আহিলে আপোনালোকৰ লেণ্ড ৰেভিনিউ ৰিচিপ্ট। তো যিটো আপোনাৰ খাজনা দিয়া ৰচিদ, সেই ৰচিদটো আপোনালোকৰ লগত লাগিব। সেইটো মিছন বসুন্ধৰাত 2024 লাগিব বুলি কথা নাই, সেই ৰচিদটো খালি আপোনালোকৰ 3 বছৰৰ ভিতৰৰ হ'ব লাগিব। তাৰপিছত আহিলে গাঁও প্ৰধান চাৰ্টিফিকেট। তো ইয়াতে গাঁও প্ৰধান চাৰ্টিফিকেটখনত এটা আটাইতকৈ ডাঙৰ কথা যে গাঁও প্ৰধান চাৰ্টিফিকেটখনত আপোনালোকক গাঁওবুঢ়াজনে
আপোনালোকৰ স্থায়ী গাঁওবুঢ়াজনে আপোনালোকক চাৰ্টিফাইড কৰি দিব লাগিব আৰু গাঁওবুঢ়া প্ৰমাণপত্ৰখনত আপোনাৰ ফটো লাগি থাকিব লাগিব আৰু গাঁওবুঢ়া সম্পূৰ্ণ চিলমোহৰ থাকিব লাগিব আৰু গাঁওবুঢ়াই চাৰ্টিফাইড কৰি দিব লাগিব। তাৰপিছত আহিলে আপোনালোকৰ মোবাইল নাম্বাৰৰ কথাটো মই ক'লোৱেই। তাৰপিছত নেক্সট অফ কিন চাৰ্টিফিকেট, তো এইটো ইমান প্ৰয়োজন নাই, যিসকলৰ আছে তেওঁলোকে দিব, যিসকলৰ নাই তেওঁলোকে নালাগে। তাৰপিছত আছে NOC চাৰ্টিফিকেট। তো NOC চাৰ্টিফিকেটৰ কথা কৈছোঁ, NOC মানে ন' অবজেকশ্যন চাৰ্টিফিকেট। ন' অবজেকশ্যন চাৰ্টিফিকেটখন আপোনালোকক এই কাৰণে লাগিব, যদি আপোনালোক কোনোবাই কাৰোবাৰ পৰা মাটি কিনিছে বা আপোনালোকে যদি মাটি কাৰোবাৰ পৰা লৈছে বা তেনেকুৱা ধৰণৰ ক্ষেত্ৰত আপোনালোকক এখন NOC দিয়া হয়, তাৰমানে আপোনালোকে মাটিডোখৰ ল'লে তেতিয়া আপোনালোকক এখন ন' অবজেকশ্যন চাৰ্টিফিকেট দিয়া হয়। সেই চাৰ্টিফিকেটখন আপোনালোকৰ লাগিব যদি কিনা বেচা মাটি হ'লে। তাৰপিছত লাগিব খাজনা ৰিচিপ্ট, সেই কিনা বেচা মাটিডোখৰ খাজনাৰ ৰিপৰ্টটো লাগিব, ৰিচিপ্টটো লাগিব। তাৰপিছত ডেথ চাৰ্টিফিকেট ইন কেছ মিউটেশ্যন, তো যদি আপোনালোকৰ মাটিটো কাৰোবাৰ নামত আছে, সেই মানুহজন অলৰেডি ঢুকাই গ'ল, গতিকে সেই মানুহজন যদি ঢুকাই গ'ল তেতিয়া সেই মানুহজনৰ, যদি জীৱিত আছে তেতিয়া নালাগে, আধাৰ কাৰ্ড লৈ হ'ব, যদি মানুহজন ঢুকাইছে তেতিয়াহ'লে সেই মানুহজনৰ ডেথ চাৰ্টিফিকেটখন ইয়াত দিব লাগিব। তাৰপিছত আহিলে এইটো হৈ গ'ল। তাৰপিছত আহিলে ডিড কপি ইন কেছ অফ ডিড ৰেজিষ্ট্ৰেশ্যন, এইটো হৈছে ডিড কপি ইন কেছ অফ ডিড ৰেজিষ্ট্ৰেশ্যন। তো ইয়াত এটা কথা হৈছে, ডিড কেছটো মানে এনেকুৱা ধৰণৰ এটা কথা। তো প্ৰিয় বন্ধুসকল, আপোনালোকে যদি মাটি কিনা বেচা কৰে তেতিয়া এটা কোৰ্টৰ পৰা বনোৱা হয়, এটা এফিডেভিট বনোৱা হয়, এটা চেল ডিড বনোৱা হয়। তো যদিহে আপোনালোকৰ কিনা বেচা মাটি থাকে তেতিয়াহ'লে আপোনালোকে এই ডিডটো ইউজ কৰিব লাগিব। তাৰপিছত কি কৰিব লাগিব, আপোনালোকে চেল ডিড যদি কিনা বেচাৰ মাটি হয় তেতিয়াহ'লে চেল ডিড দিয়াটো বাধ্যতামূলক। তাৰপিছত দিয়া হ'ব কি জামাবন্দী ইন কেছ পাৰ্টিশ্যন, যদি আপোনালোকে পাৰ্টিশ্যন কৰিব বিচাৰে মাটিটো, যদি আপোনালোকে মাটিটো ভাগ কৰিব বিচাৰে, যিটো মই অকণমান আগত কৈ গ'লো যে ৰাজমালি পতাৰ কথা, তো ৰাজমালি পতাখন যদি হৈ থাকে তেতিয়া আপোনালোকৰ পৰিয়ালৰ বা এটা এৰিয়াৰ বহুত মানুহৰ নাম সোমাই থাকে। তো বন্ধুসকল, আপোনালোকে যদি মাটিখিনি পাৰ্টিশ্যন কৰিব বিচাৰে, ভাগ কৰিব বিচাৰে, ৰাজমালি পতাৰ পৰা চেল্ফ পটা কৰিব বিচাৰে, নিজৰ নামত কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব, জামাবন্দী কপি, সেই মাটিডোখৰৰ সেই পটাখনৰ জামাবন্দী কপি আপোনালোকে উলিয়াই ল'ব লাগিব। আৰু আজিকালি জামাবন্দী উলিয়াবলৈ তেনেই সহজ, আপোনালোকক জামাবন্দীখন আৰু কিছুদিনৰ আগতে মই এটা ভিডিঅ' দিছিলোঁ যে আপোনালোকে 1 চনা মাটি, চিলিং মাটি ইত্যাদি সকলোৰে আপোনালোকে জামাবন্দী উলিয়াব পাৰিব। কেনেকৈ উলিয়াব মই ভিডিঅ'টো দিছিলোঁ, মই ভিডিঅ'টো লিংকটো আপোনালোকক শ্বেয়াৰ কৰিম, তাতে আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে জামাবন্দীটো উলিয়াই ল'ব পাৰিব। তাৰপিছত আহিলে চব ডকুমেণ্টছ লাগিব, এইকেইটা ডকুমেণ্টছ আপোনালোকক খুবেই প্ৰয়োজন হ'ব। এইকেইটা ডকুমেণ্টছৰ ওপৰত আপোনালোকক কিবা বিচাৰিব পাৰে, খুব বেছি বিচাৰিলে আপোনালোকক ভোটাৰ কাৰ্ডটো বিচাৰিব, তাতকৈ আৰু বেলেগ নথিপত্ৰ একো নিবিচাৰে। তো প্ৰিয় বন্ধুসকল, এইকেইটা ডকুমেণ্ট আপোনালোকে ৰেডি কৰি ৰাখিব। তাৰপিছত আহিলে মিছন বসুন্ধৰা 3.0 এপ্লাই অনলাইন। তো চাওক, বিফৰ ৰেজিষ্ট্ৰিং এপ্লিকেণ্টছ মাষ্ট আধাৰ টু ইনষ্ট্ৰাকশ্যন প্ৰভাইডেড। তো চাওক, যদি আপোনালোকে আগতে ৰেজিষ্টাৰ কৰা নাই তেতিয়াহ'লে আপোনালোকে ইয়াৰ ইনষ্ট্ৰাকশ্যনখিনি ভালকৈ চাই ল'ব আৰু তাৰপিছত ৰেজিষ্টাৰটো কৰি ল'ব। ৰেজিষ্ট্ৰেশ্যনৰ ডেটটো কেতিয়া খোলা হ'ব, কেতিয়া বন্ধ হ'ব সেইটো কোনেও নাজানে, গতিকে আজিৰ পৰা অনলাইনটো দিছে, আপোনালোকে খুব সোনকালে অনলাইনটো কৰক। আৰু আপোনালোকক মই এই পেজটো, যিটো মই পেজৰ কথা কৈ আছোঁ, এই পেজটো আপোনালোকে মই লিংকটো দি দিম, তাতে ক্লিক কৰি এই পেজটোৰ পৰা আপোনালোকে জানিব পাৰিব। তাৰপিছত প্ৰথম আহিলে ৰেজিষ্ট্ৰেশ্যনৰ পিছত লগ ইন আণ্ডাৰ মিছন বসুন্ধৰা 3.0 নিশ্চয় দেখা পাইছে, মই ইয়াত আপোনালোকক এইটো কৈ দিছোঁ অলপমান। তো চাওক, প্ৰথম ষ্টেপত কি কৰিব লাগিব, কেণ্ডিডেট মাষ্ট বি ফাৰ্ষ্ট গ' দ্য পৰ্টেলছ অফিচিয়েল ৱেবছাইট। তো মিছন বসুন্ধৰাৰ যিটো অফিচিয়েল ৱেবছাইট হয়, এই অফিচিয়েল ৱেবছাইটটো অলৰেডি আহি গ'ল, মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম, সেইটো আপোনালোকে ক্লিক কৰি মিছন বসুন্ধৰা পৰ্টেললৈ যাব লাগিব। তাৰপিছত আহিলে ইয়ৰ স্ক্ৰীন উইল ডিছপ্লে দ্য হোম পেজ, আপোনাৰ স্ক্ৰীনত তেতিয়া দেখাব হোম পেজটো, মিছন বসুন্ধৰাৰ হোম পেজটো দেখাব। ষ্টেপ নম্বৰ 3, ইউ মাষ্ট ক্লিক দ্য লগ ইন লিংক ইন দ্য লোৱাৰ ৰাইট কৰ্নাৰ অফ দ্য হোম পেজ। তো চাওক, আটাইতকৈ ডাঙৰ কথাটো হৈছে কি আপোনালোকে লগ ইনৰ অপশ্যনটো ক'ত পাব। তো আপোনালোকে যেতিয়া হোম পেজটোত ক্লিক কৰিব, তাৰপিছত চাওক, আপোনাৰ সোঁফালৰ আপোনাৰ মোবাইলেই হওক বা আপোনাৰ কম্পিউটাৰে হওক, কম্পিউটাৰটো চাওক, স্ক্ৰীনখনৰ সোঁফালে তলত সোঁফালে এনেকুৱা এটা চুকত আপোনালোকক এটা লগ ইন বুলি অপশ্যন থাকিব, তাতে ক্লিক কৰিব লাগিব। আৰু লগ ইন পেজটো কেনেধৰণে আহিব চাওক, ধৰিত্ৰী আৰু এনেকৈ লগ ইন বুলি আহিব, ইয়াতে আপোনালোকক দেখাইছে, আৰু ইয়াতে এটা লগ ইন ID পাছৱৰ্ড, এইটো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে পাব। তাৰপিছত কেপচা কোডটো দি আপোনালোকে ফিল আপ কৰিব লাগিব। তাৰপিছত ষ্টেপ নম্বৰ 4, ফলোয়িং ডেট ইউ উইল চি ছাৰ্ভেল লগ ইন অপশ্যন হিয়াৰ ইনক্লুডিং। তো তাৰপিছত আপোনালোকে কি কৰিব লাগিব,
এইটো লগইন কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব অফিচিয়েল আৰু সাৰ্ভে আৰু ৰিসাৰ্ভে ইত্যাদি যিখিনিতে আপোনালোকে কৰোঁ বুলি ভাবে তাকে কৰিব পাৰিব আৰু আপোনালোকৰ এইখিনি কৰাৰ পিছত আপোনালোকৰ এটা একনলেজমেন্ট নাম্বাৰ জেনাৰেট হ'ব আৰু একনলেজমেন্ট নাম্বাৰটো জেনাৰেট হোৱাৰ পিছত আপোনালোকে এই যেটো সেৱা সেতু এপ দিছে সেৱা সেতু এপৰ জৰিয়তে আপোনালোকে এই একনলেজ নাম্বাৰটো টেগ কৰিব পাৰিব তো প্ৰিয় বন্ধুসকল